এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ শীঘ্ৰেই বিপদত পৰিব পাৰে ৰাজ্যৰ 9 গৰাকীকৈ ইউটিউবাৰ গ্ৰেপ্তাৰ হ'ব পাৰে 9 গৰাকীকৈ জনপ্ৰিয় ইউটিউবাৰ জুৱা খেলৰ প্ৰচাৰ চলোৱাৰ অভিযোগত ইউটিউবাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে এগৰাকী অধিবক্তাই সবিস্তাৰে জনাই গৈছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰটো শীঘ্ৰেই বিপদত পৰিব পাৰে ৰাজ্যৰ 9 গৰাকীকৈ ইউটিউবাৰ বুধবাৰে কুন্তলি আৰক্ষী চকীত 9 গৰাকীকৈ ইউটিউবাৰৰ বিৰুদ্ধে গোচৰ দিছে এজন অধিবক্তাই গোচৰ দাখিল কৰা 9 গৰাকীকৈ ইউটিউবাৰে হৈছে এটা বিশেষ সম্প্ৰদায়ৰ জুৱা খেলৰ প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে 9 গৰাকীকৈ ইউটিউবাৰৰ বিৰুদ্ধে নিজৰ মুনাফাৰ স্বাৰ্থত সমাজত জুৱা খেলৰ প্ৰচলন উৎসাহিত কৰিছিল 9 জনকৈ ইউটিউবাৰে আৰু ভণ্ড 9 ইউটিউবাৰে অনলাইনত উপলব্ধ জুৱা খেলৰ প্ৰচাৰ চলাইছিল সোশ্যাল মিডিয়াৰ প্লেটফৰ্মত আৰু বুধবাৰে উচ্চ ন্যায়ালয়ৰ অধিবক্তা গৰাকীৰ এফআইআৰৰ ভিত্তিত 9 গৰাকীকৈ ইউটিউবাৰৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ আৰু গোচৰ ৰুজু হোৱা ইউটিউবাৰ সকলৰ ভিতৰত অন্যতম ইনমামুল হক পাছান আলী ৰহিবুল ইলিমা বেগম বুলি জানিব পৰা গৈছে আৰু তালিকাত নাম আছে টুটু খান আৰিফুজ জামান সানিদুল ইছলাম নাজিমুল হক আৰু সাহানুল হকৰ আমি পুনৰবাৰ জনাইছো শীঘ্ৰেই বিপদত পৰিব পাৰে ৰাজ্যৰ 9 গৰাকীকৈ ইউটিউবাৰ বুধবাৰে কুন্তলি আৰক্ষী চকীত 9 গৰাকীকৈ ইউটিউবাৰৰ বিৰুদ্ধে গোচৰ দিছে এজন অধিবক্তাই আৰু গোচৰ দাখিল কৰা 9 গৰাকী ইউটিউবাৰে হৈছে এটা বিশেষ সম্প্ৰদায়ৰ আৰু জুৱা খেলৰ প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে 9 গৰাকীকৈ ইউটিউবাৰৰ বিৰুদ্ধে আৰু নিজৰ মুনাফাৰ স্বাৰ্থত সমাজত জুৱা খেলৰ প্ৰচলন উৎসাহিত কৰিছিল 9 জনকৈ ইউটিউবাৰে আৰু ভণ্ড 9 ইউটিউবাৰে অনলাইনত উপলব্ধ খেলৰ প্ৰচাৰ চলাইছিল সোশ্যাল মিডিয়াৰ প্লেটফৰ্মত আৰু বুধবাৰে উচ্চ ন্যায়ালয়ৰ অধিবক্তা গৰাকীৰ এফআইআৰৰ ভিত্তিত 9 গৰাকীকৈ ইউটিউবাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু গোচৰ ৰুজু হোৱা ইউটিউবাৰ সকলৰ ভিতৰত অন্যতম হৈছে ইনমামুল হক পাছান আলী ৰহিবুল ইলিমা বেগম বুলি জানিব পৰা গৈছে আৰু তালিকাত নাম আছে টুটু খান আৰিফুজ জামান সানিদুল ইছলাম নাজিমুল হক আৰু হাসানুল হকৰ আমি জনাই গৈ আছো শীঘ্ৰেই বিপদত পৰিব ৰাজ্যৰ 9 গৰাকীকৈ ইউটিউবাৰ বুধবাৰে কুন্তলি আৰক্ষী চকীত 9 গৰাকীকৈ ইউটিউবাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে এজন অধিবক্তাই আৰু গোচৰ দাখিল কৰা 9 গৰাকীকৈ ইউটিউবাৰে হৈছে এটা বিশেষ সম্প্ৰদায়ৰ বুলি জানিব পৰা গৈছে যিকেইগৰাকী ইউটিউবাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে তেখেতসকল এটা বিশেষ সম্প্ৰদায়ৰ বুলি জানিব পৰা গৈছে আৰু জুৱা খেলৰ প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে 9 গৰাকীকৈ ইউটিউবাৰৰ বিৰুদ্ধে আৰু নিজৰ মুনাফাৰ স্বাৰ্থত সমাজত জুৱা খেলৰ প্ৰচলন উৎসাহিত কৰিছিল এই 9 গৰাকীকৈ ইউটিউবাৰে আৰু ভণ্ড ইউটিউবাৰে অনলাইনত উপলব্ধ জুৱা খেলৰ প্ৰচাৰ চলাইছিল নিজৰ সোশ্যাল মিডিয়াৰ প্লেটফৰ্মৰ যোগেদি প্ৰচাৰ চলাইছিল আৰু তাৰ পিছতে বুধবাৰে উচ্চ ন্যায়ালয়ৰ অধিবক্তা গৰাকীৰ এফআইআৰৰ ভিত্তিত 9 গৰাকীকৈ ইউটিউবাৰৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ আৰু গোচৰ ৰুজু হোৱা ইউটিউবাৰ সকলৰ ভিতৰত অন্যতম হৈছে ইনমামুল হক পাছান আলী ৰহিবুল ইলিমা বেগম বুলি জানিব পৰা গৈছে আৰু তালিকাত নাম আছে টুটু খান আৰিফুজ জামান সানিদুল ইছলাম আৰু নাজিমুল হক হাসানুল হকৰ কিছুমান ইউটিউবাৰে নিজৰ মুনাফাৰ কাৰণে এই ছাত্ৰ ছাত্ৰী আৰু কিছুমান অঞ্চলৰ মানুহক প্ৰৰোচনা কৰি আছে মানে উৎসাহিত কৰি আছে যে তেওঁলোকে যাতে এই জুৱা খেলৰ গেমবিলাক খেলে সদায় মানে মোবাইল খুলিলেই আহে এনেকুৱা অতিষ্ঠ হৈ পৰিছো আমাৰ অঞ্চলৰ বহুত মানুহে মানে কৈ আছে আপোনালোকে কিবা এটা একশ্যন লওক ইয়াৰ বিৰুদ্ধে যে আমি মোবাইল খুলিবই নোৱাৰোঁ মোবাইল খুলিলেই জুৱা খেলক ইমক গেম খেলক তমক গেম খেলক ইমান টকা লাভ হ'ব ইমান টকা আমি লাভ কৰিলোঁ এনেকুৱা কৰি বহুত ছাত্ৰ ছাত্ৰী তথা অঞ্চলৰ বহুত মানুহক মানে জোৰোলাজোৰো কৰি পেলাইছে তেওঁলোকক সাহায্য কৰাৰ কাৰণে আমি ছ'চিয়েল মিডিয়াত তেওঁলোকৰ বিৰুদ্ধে প্ৰতিবাদো কৰিছোঁ কিন্তু এতিয়ালৈকে তেওঁলোকে প্ৰচাৰ কৰা বন্ধ কৰা নাই গতিকে আমি এতিয়া আমি আইনৰ আশ্ৰয় লৈছোঁ আজি আমি হন্তলি আৰক্ষী চকীত আহিছোঁ আহি কেনে তেওঁলোকৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিলোঁ এইটো এজাহাৰ আৰু যিকেইজন আমি ইউটিউবাৰ পাইছোঁ যিকেইজনে বিশেষকৈ বেছিকৈ প্ৰচাৰ কৰি আছে তেওঁলোকৰ ফটোসহ আমি আৰক্ষী চকীক সমজাই দিছোঁ তেওঁলোকে যাতে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে এইসকল ইউটিউবাৰৰ বিৰুদ্ধে তেওঁলোকে সমাজখন ধ্বংস কৰিব সেনেকুৱা এটা পৰিকল্পনা লৈছে তেওঁলোকৰ নিজৰ মুনাফাৰ কাৰণে সমাজখন ধ্বংস কৰি পেলাব গতিকে মই অসম পুলিচ তথা ডিজিপি জেপি সিং ডাঙৰীয়া তথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেওঁলোকে অতি সোনকালে এই সেনচিটিভ মেটাৰত একশ্যন ল'ব লাগে আৰু এই কালপ্ৰিটকেইটাক মানে কৰায়ত্ব কৰি শাস্তি বিহিব লাগে তেওঁলোকে বিশেষকৈ স্কুল কলেজৰ ল'ৰা ছোৱালী তথা উঠি অহা যুৱকক বিপথে পৰিচালিত কৰি আছে গতিকে যিখিনি ব্যৱস্থা কৰিব লাগে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বিশেষ কৰজৰে অনুৰোধ জনাইছোঁ আপুনি অতি সোনকালে এইসকল ইউটিউবাৰৰ বিৰুদ্ধে আপুনি একশ্যন ল'ব লাগে ৰাইজৰ বিপুল দাবী তেওঁলোকে
সমাজখন ধ্বংস কৰি পেলাব আৰু কিছুদিন গ'লে সমাজ ধ্বংস হৈ যাব গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমি দেখা পাইছোঁ তেওঁ এইবিলাক কামত অতি সোনকালে একশ্যন লয় এইটো বিষয়তে যাতে একশ্যন লয় আজিকালি বিশেষকৈ বেছিভাগ মানুহ আপোনাৰ ছ'চিয়েল মিডিয়াৰ লগত জড়িত গতিকে মোবাইল খুলিলেই এইসকল জুৱা প্ৰমোটাৰসকলৰ ছবি দেখা পাওঁ আৰু জুৱা প্ৰমোটাৰসকলে জুৱা খেলিবলৈ উৎসাহিত কৰি আছে নানান ধৰণৰ লোভ লালসা দেখাই আছে গতিকে মই লাষ্ট মানে আসাম পুলিচ তথা ডিজিপি জেপি সিং ডাঙৰীয়া আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষ অনুৰোধ জনাইছোঁ আপোনালোকে অতি সোনকালে এইসকলৰ বিৰুদ্ধে লিগেল একশ্যন লওক